মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছো তোমালোক সকলোৰে খুবেই ভাল। ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম গণিতৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয় সৰল সুদ সম্পৰ্কে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি কেতিয়াবা সৰল সুদ সম্পৰ্কে শিকিছা বা শুনিছা তেতিয়াতো ভাল কথা। যদি কোনোবাই আজিলৈকে এই শব্দটো শুনাই নাই তেতিয়াহ'লে একেবাৰে চিন্তাই কৰিব নালাগে, কিয়নো আমি এই ভিডিঅ'ত সৰল সুদ সম্পৰ্কে বহুত ধুনীয়াকে আলোচনা কৰিম। ঠিক আছে, তোমালোকে বহুত ধুনীয়াকে শিকিব পাৰিবা। তোমালোকে এটাই কাম কৰিব লাগে, ভিডিঅ'টো শেষলৈকে মনোযোগেৰে চাব লাগে। ঠিক আছে, ভিডিঅ'টো স্কিপ কৰিব নালাগে, কাৰণ স্কিপ কৰি দিলে তোমালোকৰ জানিবলগীয়া এটা পাৰ্ট থাকি যাব পাৰে না। সেইকাৰণে তোমালোকে ভিডিঅ'টো মনোযোগেৰে চোৱা, স্কিপ নকৰাকৈ প্ৰথমে শেষলৈকে চোৱা। সৰল সুদ সম্পৰ্কে গোটেই ডাউট ক্লিয়াৰ হৈ যাব আৰু তোমালোকৰ সৰল সুদৰ লগত জড়িত যিকোনো ধৰণৰ প্ৰশ্ন সমাধান কৰিবৰ কাৰণে তোমালোকৰ এবিলিটি অৰ্থাৎ দক্ষতা আহিব। আমি আৰম্ভ কৰো যে সৰল সুদনো কি বস্তু। ঠিক আছে, আটাইতকৈ আগত মই তোমালোকক সুদ সম্পৰ্কে জনাই দিছো, শুনি লোৱা। এক্সাম্পল ল'ব লাগিব, অৰ্থাৎ উদাহৰণ ল'ব লাগিব। সুদনো কি বস্তু? ধৰি লোৱা হ'ল এজন মানুহ হ'ল আৰু সেই মানুহজনে বেংকত যাব এতিয়া। ঠিক আছে, মানুহজনে ক'ত যাব? মানুহজনে বেংকত যাব। বেংকত এনেই নাযায়, পইচা 500 মান লৈ যাব। ঠিক আছে, পইচা 500 লৈ যাব। পইচা 500 লৈ গৈ কি কৰিব? বেংকত জমা কৰিব। ঠিক আছে, কি কৰিব? জমা। ঠিক আছে, মানুহজনে বেংকলৈ গ'ল 500 টকা লৈ আৰু তাত জমা কৰিলেগে। জমা কৰি পেলাই থৈ দিলে আৰু তাৰপিছত 1 বছৰমান পিছত, ঠিক আছে, 1 বছৰমান পিছত কি হ'ব? এতিয়া সি আকৌ যাব। 1 বছৰমান পিছত সি আকৌ যাব, গৈ পেলাই পাছবুকখন চেক কৰিব। চেক কৰোঁতে সি দেখা পাব 500 টকাতকৈ বেছি পইচা আছে। 500 টকাতকৈ কিমান বেছি? ধৰি লৈছো 500 টকাতকৈ 25 টকা বেছি, অৰ্থাৎ 525 টকা হৈ আছে। সি কি কৰিব এতিয়া? সি ফূৰ্তি পাব, বা মই 500 টকাহে জমা কৰিছিলো, এতিয়া 525 টকা হ'ল। ক'ৰ পৰা আহিলে 25 টকা? সি ভাবিছে। তোমালোকে নিশ্চয়কৈ ভাবিছা 500 টকা জমা কৰাৰ পিছত 525 টকা কেনেকে হ'ব? ঠিক আছে, এইটো বেংকৰ এটা পলিচি হয়। ঠিক আছে, যদি বেংকত কোনোবাই টকা জমা কৰি ৰাখে তেতিয়াহ'লে বেংকে তেওঁক অতিৰিক্ত পইচা কেইটকামান দিয়ে। ঠিক আছে, তেওঁলোকে এটা হিচাপ আছে, তাৰমানে সেই হিচাপ মতে পইচা দিয়ে। অৰ্থাৎ তোমাৰ এমাউণ্টটো যদি বেছি হয়, তোমাৰ জমা ধনটো যদি বেছি হয়, তেতিয়াহ'লে তেওঁলোকেও তোমাক বেছিকে টকা দিব। গতিকে সেই কথাটো যদি নতুনকে শিকিছা, তোমালোকে পইচা বেংকত জমা কৰিবলৈ শিকি যাবা। ঠিক আছে, এতিয়া সেই যিটো 25 টকা বেছিকে যে দিলে বেংকে, সেইটোকেই কোৱা হয় সুদ বুলি। ঠিক আছে, এতিয়া কি বুলি ক'লো যে 500 টকাহে জমা কৰিছিলে, বেংকে দিলে কিমান? 25 টকা, অৰ্থাৎ 525 টকা হৈ গ'ল। এই যিটো 25 টকা হ'ল, সেই অতিৰিক্ত পইচাটোক বেংকে দিলে, সেই অতিৰিক্ত পইচাটোকে সুদ বুলি কোৱা হ'ব। এতিয়া 25 টকাটো কি বুলি গম পালো? 25 টকাটোক সুদ বুলি গম পালো। ঠিক আছে, 25 টকাটোক আমি সুদ বুলি গম পালো। এতিয়া সুদ কি গম পালা নহয়? যে তুমি জমা কৰা টকাৰ অতিৰিক্ত টকাটোক তুমি কোনোবা বেংকত জমা বুলিয়ে নহয়, অন্যতো কেতিয়াবা তুমি মানুহকো দিব পাৰা। ঠিক আছে, মানুহক দিয়াৰ পিছত তোমাৰ পইচাৰ ওপৰঞ্চি যিটো তোমাক পইচা দিছে, সেই ওপৰঞ্চি পইচাটো সুদ বুলি কোৱা হ'ব। তাৰপিছত এই যিটো তুমি যে 500 টকা যে জমা কৰিলা, এই 500 টকাটোক কোৱা হ'ব কি বুলি? মূলধন। এইটো একদম মনত ৰাখা, আৰু মূলধন বুলি কোৱা হ'ব। কি বুলি কোৱা হ'ব? মূলধন। আৰু এইটো ইংৰাজীত প্ৰিন্সিপাল এমাউণ্ট। অ'কে, প্ৰিন্সিপাল এমাউণ্ট বুলি কয়, এইটো পি লিখা হয়। আৰু বেংকে যে অতিৰিক্ত টকা দিলে, সেই অতিৰিক্ত টকা কিমান দিলে? 25 টকা। সেই অতিৰিক্ত টকাটো সুদ বুলি কয়, আৰু ইংৰাজীত এইটো কোৱা হয়, ঠিক আছে, ইংৰাজীত কি বুলি কয়? ইংৰাজীত কোৱা হয় ইণ্টাৰেষ্ট। তোমালোকে শুনিছা নিশ্চয়কৈ ইণ্টাৰেষ্ট শব্দটো। এইটো গতিকে তোমালোকে সুদ মানে গম পালা। এতিয়া আমি শিকো সৰল সুদনো কি বস্তু। ঠিক আছে, সৰল সুদ জানিবৰ কাৰণে আমি এটা কাম কৰিব লাগিব। দুজন ব্যক্তি ল'ব লাগিব। এজন ব্যক্তি হ'ল এ, আন এজন ব্যক্তি হ'ল বি। অ'কে, এজন ব্যক্তি এ, আন এজন ব্যক্তি বি। ধৰি লৈছো বিক টকাৰ প্ৰয়োজন আছে। বিক কিবা এটা কাৰণত টকা দৰকাৰ হৈছে। এতিয়া বিৰ ওচৰত টকা নাই, লোকৰ পৰা ল'ব লাগিব। ঠিক আছে, বা বেংকৰ পৰা লোন ল'ব লাগিব নাই? ল'ব লাগিব। ধৰি লৈছো বি এৰ পৰা টকা বিচাৰিছে। বিয়ে এৰ পৰা টকা বিচাৰিছে, বোলে মোক পইচা বোলে 1000 টকামান দিয়া। ঠিক আছে, মোক মানে দৰকাৰ হৈছে। তেতিয়াহ'লে তোমালোকে ভাবা এ বাৰু এনেই পইচাটো দিব নে বিক?
এ কেতিয়াও নিদিয়ে ঠিক আছে এটো মই 1000 টকাটো তোমালোকৰ কাৰণে সৰু এমাউন্ট হৈ গৈছে এটো সৰুকে লৈছো কাৰণে এনেকুৱা ঠিক আছে গতিকে এ এনে বিক নিদিয়ে কিবা এটা এতৰ মাজত আলোচনা হৈছে যে এনেকে আলোচনা হৈছে যে এ কৈছে ঠিক আছে মই তোমাক 1000 টকা দিম কিন্তু তাৰ বাবত মোক প্ৰত্যেক মাহত 100 টকাকে বেছি দিব লাগিব 100 টকাকে কি কৰিব লাগিব বেছি দিব লাগিব প্ৰত্যেক মাহত অৰ্থাৎ বি এ 1000 টকা লব আৰু পইচাটো নুঘুৰা পৰ্যন্ত 1000 টকাটো নুঘুৰা পৰ্যন্ত 100 টকা এক দি থাকিব তাৰ মানে এইটো হৈছে হেডৰ শৰ্ত সেই শৰ্ত অনুসৰি এতিয়া বি এ 1000 টকা এতিয়া ললে ঠিক আছে বি এ এতিয়া 1000 টকা ললে কাৰণ বিক পইচা লাগেই নহয় সেই কাৰণে তাৰ পিছত কথাটো হল কি ঠিক আছে এতিয়া আমি ধৰি ললো এই 1000 টকা এতিয়া ঠিক আছে এই 1000 টকা এতিয়া বিৰ ওচৰত আহি গল বি এ লৈ ললে তাৰ পিছত এমাহ মান পাৰ হৈ যাব এমাহ পাৰ হৈ গলে 1 মান্থ পাৰ হৈ যোৱাৰ পিছত বি এ কি কৰিব লাহেকে 100 টকা দিব ওকে ঠিক তেনেকৈ আকৌ 2 মাহ মান পাৰ হ'ব ঠিক আছে আকৌ 2 মাহ মান পাৰ হ'ব 2 মাহ মান পাৰ হোৱাৰ পিছত আকৌ বি এ 100 টকা দিব কিন্তু এই 1000 টো এৰ 1000 হৈ আছে ঠিক আছে এই যেটো 100 দিছে এটো হেডৰ চুক্তি অনুসৰি হে দিছে কাৰণ এ কৈছিল না মই তোমাক বোলে 1000 টকা দিম কিন্তু প্ৰত্যেক মাহত মোক বোলে 100 কে দি থাকিব লাগিব হেতু হিচাপত বি এ 100 দি আছে এটা বি এ ভাবিলে মোৰ এতিয়া ঘুৰাই দিম আৰু এতিয়া মানে গুটেই কাৰণ 100 কে দি থাকিলে তো লোকসান হ'বগে না বহুত পইচা এতিয়া বিৰ হৈ গৈছে আৰু ঘুৰাই দিব পৰা হৈ গল হেগে 3 নম্বৰ মাহত কি কৰিব এতিয়া 3 নম্বৰ মাহত বি এ 1000 টকাৰ লগতে আৰু 100 টকা দিব কাৰণ 3 মাহ হৈ যাব না 3 মাহৰ কাৰণে 3 নম্বৰ মাহটোৰ কাৰণে বি এ 100 টকা দিব আৰু লগতে এই 1000 টকাটোকো দি দিব ঠিক আছে 1000 টকাটো দি দিব এটা তোমালোকে ভাবা 3 মাহৰ মূৰত বি এ 1 কিমান টকা দিলে ঠিক আছে বি এ 1 কিমান টকা দিলে 3 মাহৰ মূৰত বি এ 1 কিমান দিলে 1000 টকাটো দিলে লগত 100 300 টকাও দিলে অৰ্থাৎ বি এ 3 মাহৰ মূৰত 1300 টকা দিলে ঠিক আছে সো এতিয়া কথাটো হল কি সৰল সুদ এইটোকে সৰল সুদ বুলি কোৱা হয় এনেকে প্ৰত্যেক মাহত যে একে এমাউন্ট 100 প্ৰথম মাহতো 100 টকা দ্বিতীয় মাহতো 100 টকা তৃতীয় মাহতো 100 টকা কৰি পেলাই মানে ঘূৰাই দি আছে এইটোকে সৰল সুদ বুলি কোৱা হয় এতিয়া এ যে বিক দিছিলে কে টকা দিছিলে 1000 টকা দিছিলে এইটো কি বুলি কম তেতিয়া হলে এইটো কম আমি মূলধন অৰ্থাৎ ইংৰাজীত আমি প্ৰিৰে লিখিম প্ৰিন্সিপাল এমাউন্ট মূলধন আৰু বি এ যে 100 কৰি পেলাই 300 টকা দিলে এই 300 টো কি বুলি কোৱা হ'ব 300 টো কোৱা হ'ব ইন্টাৰেষ্ট অৰ্থাৎ সুদ বুলি কোৱা হ'ব ইংৰাজীত এইটো ইন্টাৰেষ্ট বুলি কোৱা হ'ব আই বুলি লিখিছো আইৰো লিখিম আমি ঠিক আছে এইটো হল সুদ আৰু এই যেটো 1300 টো এই 1300 টোত কি কি আছে ইয়াত 1300 টোত 1000 টকাটো আছে আৰু লগতে 300 টকাটো আছে ইয়াত মূলধন আৰু সুদ আছে হেতু কোৱা হয় সবৃদ্ধি মূল কি বুলি কোৱা হয় সবৃদ্ধি মূল ওকে সবৃদ্ধি মূল ইংৰাজীত সবৃদ্ধি মূলটোক এ বুলি লিখা হয় ঠিক আছে এ মানে এমাউন্ট এটা তোমালোকে এই সৰল সুতৰ লগত তিনটা কথা শিকিলা কি শিকিলা মূলধনটো শিকিলা আৰু সুদটো শিকিলা আৰু সবৃদ্ধি মূলটো শিকিলা ঠিক আছে সো মূলধন কিমান আছিল 1000 টকা এইটো আমি পি বুলি লিখিলো আৰু 300 টকা কি আছিল 300 টকা আছিল ইন্টাৰেষ্ট অৰ্থাৎ আই বুলি লিখিলো আৰু সুতে মূলে মিলি পেলাই কে টকা হলগে 1300 টকা হল এইটোক আমি এ বুলি লিখিলো এমাউন্ট ঠিক আছে তোমালোকে এইটো চোৱা পি আই এ এই তিনটা শিকিছা কিন্তু আৰু এটা কথা শিকিবলৈ বাকি আছে তেতিয়াহে তোমালোকে সৰল সুতৰ লগত জড়িত প্ৰশ্নৰ উত্তৰ কৰিব পাৰিবা ঠিক আছে আৰু এটা কথা কি মানে সুতৰ হাৰটো শিকিবলৈ বাকি আছে সো সুতৰ হাৰটো তোমালোক ধুনিয়াকে শিকাই দিছো খুব মনোযোগেৰে শুনা সো ইয়াত ধৰি লৈছো এ এক ব্যক্তি আৰু বি আন এজন ব্যক্তি ঠিক আছে এ এজন ব্যক্তি বি আন এজন ব্যক্তি এতিয়া বিক আকৌ টকা লাগে ঠিক আছে টকা লাগে বিক যেনিবা 5000 টকা ঠিক আছে এটো এনে দিন দিব এ এটা কি কৰিব এ কব ঠিক আছে মই তোমাক টকা 5000 টকা দিম কিন্তু তুমি কি কৰিব লাগিব বুলি কব যে মোক প্ৰত্যেক মাহত 60% কে সুদ দিব লাগিব প্ৰত্যেক মাহত কে টকা কে দিব লাগিব
7% দিব লাগিব পাৰ মান্থ পিএম মানে পাৰ মান্থ প্ৰত্যেক মাহত 7%কে সুদ দিব লাগিব ওকে এই যেটো 7% এইটোকে সুতৰ হাৰ বুলি কয় এতিয়া এই 7% মানে কি হেতু বুজিলো 7% মানে হৈছে 107 আমি যদি টকা হিচাপে যদি কওঁ 100 টকাত 7 টকা ঠিক আছে কিন্তু এ বি কে টকা দিছে 5000 টকা দিছে কিন্তু সুতৰ হাৰটো কিমান লগাইছে সুতৰ হাৰটো লগাইছে 100 টকাত 7 টকা হিচাপত সো আমি যদি ভাবো 100 টকাত 7 টকা হিচাপত যদি চাও 5000 টকাত কে টকা দিব লাগিব ঠিক আছে তেতিয়া হলে আমি সিম্পল কে যদি চাও 350 টকা দিব লাগিব 350 টকা দিব লাগিব তেতিয়া 7% পাৰ মান্থ হ'ব কিন্তু কথাটো এইটোই যে এ যেটো শৰ্ত লগাইছে বিগ মই তোমাক 5000 টকা দিম কিন্তু তুমি মোক প্ৰত্যেক মাহত 7%কে সুদ দিব লাগিব বুলি কৈছে এটা 7% মানে কি মই কলো যে 7% মানে হৈছে 100 টকাত 7 টকা হিচাপত দিব লাগিব তেতিয়ালে তোমালোকে ভাবা 100 টকাত যদি 7 টকা হিচাপত দিব লাগে 5000 টকাত কে টকা দিব লাগিব তেতিয়া প্ৰত্যেক মাহত 350 টকা দিব লাগিব এইটোকে কোৱা হয় সুতৰ হাৰ বুলি ঠিক আছে আৰু সৰু এটা কথা জানিবলগীয়া আছে চোৱা সৰু এটা কথা জানিবলগীয়া আছে সময় ঠিক আছে সময়টো জানিব লাগে সময়টো জানিবৰ কাৰণে এনেকুৱা হয় আমি যদি চাও এটো পাৰ মান্থ নকৰো এতিয়া বছৰ যদি কইলো হা পাৰ মান্থৰো কৰিব পাৰো একো কথা নাই কিন্তু মই বছৰ কৈ দিম এটা চোৱা একেটা কাহিনী সব কাহিনী একে হা এ বি কে টকা দি থৈছে এ বি 5000 টকা দিছে আৰু সুতৰ হাৰ কে টকা লগাই থৈছে সুতৰ হাৰ লগাই থৈছে 7% কিন্তু বিএ কি বুলি কৈছে বিএ কৈছে যে মোক পইচাটো 2 বছৰৰ কাৰণে লাগে মোক কি লাগে 2 বছৰৰ কাৰণে মোক পইচাটো লাগে তেতিয়া হলে এ কব ঠিক আছে মই তোমাক 2 বছৰৰ কাৰণে পইচাটো দিম তেতিয়া হলে কিন্তু মোক প্ৰত্যেক বছৰত মোক 7%কে সুদ দিব লাগিব অৰ্থাৎ প্ৰত্যেক বছৰত মানে 7% বছৰি অথনি মই কি শিকাইছিলো মই 7% পাৰ মান্থ প্ৰত্যেক মাহত এবাৰ কিন্তু বছৰি কেই বছৰৰ কাৰণে লৈছে 2 বছৰৰ কাৰণে এই যেটো সময় যে দিয়া হল মানে 2 বছৰত মানে ঘূৰাই দিব পইচাটো এইটোই হৈছে সময় ঠিক আছে কেই বছৰৰ কাৰণে সুদ লোৱা হৈছে কেই বছৰৰ কাৰণে মানে এই টকাটো 5000 টকাটো লোৱা হৈছে 2 বছৰৰ কাৰণে লোৱা হৈছে আৰু এই সুতৰ হাৰটো এতিয়া কি হলগে বছৰি সুতৰ হাৰ হলগে এটা মাহে মাহে নহয় এটো এবছৰতহে এবাৰ হিচাপ হ'ব এতিয়া আমি কি কৈছিলো যে মাহে মাহে কোতে এমাহত কে টকা ঘূৰাব লাগিছিল 350 টকা কিন্তু এইবাৰ বছৰতহে 350 টকা ঘূৰাব লাগিব এনেকুৱা কিয় হৈছে কাৰণ তেওঁলোকৰ মাজত আলোচনাৰ ওপৰত কথা না এ আৰু বি কেনেকৈ আলোচনা কৰিছে হেতু ওপৰতে কথা কেনেকৈ সুদ বিচাৰিছে কে টকা বিচাৰিছে কিমান বছৰৰ কাৰণে বিচাৰিছে ঠিক আছে গতিকে আমি সৰল সুতৰ প্ৰায়বোৰ আমি কনসেপ্ট ক্লিয়াৰ কৰিলো এতিয়া এটা লাষ্ট পইণ্ট এটা আছে ঠিক আছে তাৰপিছত ফিনিশ হৈ যাব যে আমি প্ৰথমতে কি শিকিলো এতিয়া আমি কনক্লুজনত আহিছো হা সামৰণি আহিছো এতিয়া সৰল সুতৰ যেটো কনসেপ্ট সো পি মানে আমি কি গম পালো মূলধন বুলি গম পালো পি মানে হৈছে মূলধন ওকে যদি মূলধন বুলি কয় তোমালোকে পি মনত ৰাখিবা আৰু আৰ মানে হৈছে সুতৰ হাৰ এই যেটো 7% কথা কৈছিলো আৰু 10% কথা কৈছিলো হেবিলাক এটো হৈছে কি সুতৰ হাৰ মানে 7% মই পাৰ এনাম বছৰি এই কথাটো কৈছিলো যে সুতৰ হাৰ এটো তাৰ পিছত পি আর টি মানে হৈছে সময় ওকে এই যে 2 বছৰৰ কথাৰে কৈছিলো যে টি মানে হৈছে সময় ওকে আৰু আই মানে হৈছে ইন্টারেস্ট এইটোকে এস আই বুলি কোৱা হয় সৰল সুদ ওকে আই মানে ইন্টারেস্ট এস আই মানে হৈছে সৰল সুদ এই যে প্ৰত্যেক মাহত 100 কে দিয়া কথাটো কৈছিলো হেতু এইটো সৰল সুদ আৰু এটা কি আছে আৰু এটা আছে এ মানে হৈছে সবৃদ্ধিমূল মই কৈছিলো সবৃদ্ধিমূল ওকে এটো বহুত ইম্পৰ্টেন্ট হা সবৃদ্ধিমূল এটো মই কৈ গৈছো তোমালোকে লিখি লোৱা দেখিবলৈ হয়তো অসুবিধা পাইছে কিন্তু তোমালোকে লিখি লোৱা বহিত পি মানে কি মূলধন আৰ মানে কি সুতৰ হাৰ টি মানে কি সময় এস আই মানে কি সৰল সুদ আৰু এ মানে কি সবৃদ্ধিমূল ঠিক আছে মূলধন মানে হৈছে তোমাৰ হাতৰ টকাটো তুমি যেটো কবা ইনভেস্ট কৰিবা কামত লগাবা হে টকাটো সুতৰ হাৰ তাৰমত তোমাৰ যেটো টকা আছিল হে টকাৰ পৰা অতিৰিক্ত পোৱা টকা হেতু হৈছে সুতৰ হাৰ সময় যে তুমি যেনিবা কাৰোবাক টকা দিছা কিমান সময়ৰ কাৰণে দিছা বা তুমি কাৰোবাৰ পৰা টকা লৈছা কিমান সময়ৰ কাৰণে লৈছা এটো হৈছে সময় আৰু সৰল সুদ মানে তুমি দিয়া টকাটোৰ পৰা সুদ তুমি কিমান পাইছা বা তুমি লোৱা কাৰোবাৰ পৰা যদি ধাৰ লৈছা বা মানে লোন লৈছা লোন লোৱাৰ বাবদ তুমি অতিৰিক্ত কিমান ঘূৰাব লগিয়া হৈছে
অতিৰিক্ত মানে বেছিকৈ কিমান ঘূৰাবলগীয়া হৈছে এইটো সৰল সুদ আৰু সবৃদ্ধিমূল মানে কি সবৃদ্ধিমূল মানে হৈছে মূলধন আৰু সুদ সবৃদ্ধিমূলত কি থাকে চোৱা সবৃদ্ধিমূলত মূলধন আৰু সুদ থাকে সবৃদ্ধিমূল চোৱা সবৃদ্ধিমূলত কি থাকে মূলধন পি প্লাছ এছ আই ঠিক আছে সেইকাৰণে এই সবৃদ্ধিমূলটো আমি এ লিখো এ ইকুৱেল টু পি প্লাছ এছ আই হয় গতিকে এনেকুৱা ধৰণৰ আমি সমস্যা যেতিয়া সমাধান কৰিম তেতিয়া এইবোৰ আমি ইউজ কৰিম ঠিক আছে এতিয়া চোৱা এই যিবিলাক মই পি আৰ টি এছ আই এইবিলাক যে ক'লো এই কেইটাৰ এটা সম্পৰ্ক আছে ঠিক আছে এই সম্পৰ্কটো কি গম পোৱা নে এই সম্পৰ্কটো হৈছে এছ আই সমান হৈছে পি ইনটু আৰ ইনটু টি ডিভাইডেড বাই 100 এইটোৱে হৈছে সৰল সুতৰ ফৰ্মুলা সৰল সুত উলিওৱাৰ এটা ফৰ্মুলা হয় এই ফৰ্মুলাটোৰ পৰা আমি সৰল সুতটো আৰামছে উলিয়াব পাৰো সৰল সুত মানে কি গম পালা নহয় যে তুমি দিয়া টকাটোৰ উপৰঞ্চি যিটো টকা সেই উপৰঞ্চি টকাটোকে সৰল সুত বুলি কোৱা হ'ব যদি প্ৰত্যেক বাৰতে একে এমাউন্ট তুমি যদি ঘূৰাই পোৱা বা তুমি প্ৰত্যেক বাৰতে যদি সমান টকা যদি তুমি পৰিশোধ যদি কৰি থাকিবলগীয়া হয় ওকে তোমালোকে আৰু বুজি পাবা যেতিয়া ইয়াৰ সমস্যা আমি সমাধান কৰিম ঠিক আছে এতিয়া এই ফৰ্মুলাটো তোমালোকে মনত ৰাখি থবা এই ফৰ্মুলাটো একদম বহুত ইম্পৰ্টেন্ট আছে সো এতিয়া আমি প্ৰশ্নলৈকে আগবাঢ়িছো ঠিক আছে প্ৰশ্ন খিতানত চোৱা তোমালোকে প্ৰথম প্ৰশ্নটোত কি লিখিছা বছৰি 8% হাৰে 12000 টকাৰ 3 সমস্ত 2 ভাগৰ 1 বছৰৰ সুত অৰ্থাৎ 3.5 বছৰ সো ইয়াত যদি আমি মন কৰো এইটো বছৰি সুতৰ হাৰ মানে হৈছে আৰ মানে কিমান দিয়া আছে 8% আৰু 12000 টকা মানে কি এইটো হৈছে মূলধন অৰ্থাৎ পি 12000 টকা ওকে আৰু এইটো হৈছে কি সময় টি ঠিক আছে 3 সমস্ত 2 ভাগৰ 1 বছৰ ঠিক আছে এইটো বছৰ ওকে এইটো সুতৰ হাৰটো বছৰি কৈছে আৰু আমি বছৰ লিখিব লাগে বছৰ ওকে তাৰ পিছত আমাক কি বিচাৰে সুত হ'ব আমি সুতৰ কাৰণে আমি এস আই লগাম এস আই যদি লগাও তেতিয়া হলে আমাৰ ওপৰত কি আহিব পি আৰ টি তলত ডিভাইড বাই 100 হ'ব সো ওপৰত আমি কি বহুৱাম পিৰ ঠাইত পিৰ মান 12000 টকা বহুৱাম আৰৰ ঠাইত আৰৰ মান 8 বহুৱাম টিৰ ঠাইত টিৰ মান 3.5 বছৰ বহুৱাম আৰু তলত আমি 100 লগাই দিম তাৰপিছত কটাকটি কৰি দিম তেতিয়া কি পাই যাম সুত পাই যাম গতিকে এয়া তোমালোকৰ প্ৰথম প্ৰশ্ন গতিকে বহুত মনোযোগ দি শুনা গতিকে আমি এই ফৰ্মুলাটোত আমি মান কেইটা বহুৱাই দিছো চোৱা পি মানে কি হ'ব পি মানে হৈছে 12000 টকা ওকে আৰ মানে হৈছে কিমান 8 আৰু পি আৰ টি মানে হৈছে এইটো আমি মিশ্ৰ ভগ্নাংশ আছে এইটো যদি মিশ্ৰ ভগ্নাংশটো ভাঙো তলত 2 আহিব 2 3 গুণ 6 ওকে 2 3 6 ওপৰত 7 হ'ব সো এইখিনিতে আমি 7 আৰু 2 লিখিম ওকে আৰু তলত কি আহিব 100 আহিব ঠিক আছে আৰু এটা কথা তোমালোকক মই শৰ্ট কৰিছো শুনা এই যেটো তলত যে 2 টো আছে সেই 2 টো একেবাৰে তললৈ পঠিয়াই দিব পাৰা তোমালোকে আৰু তোমালোক কটাকটি কৰিব কাৰণে সুবিধা হ'ব সেইকাৰণে আমি এই 7 ভাগৰ 2 টো আমি এনেকে লিখিম 2 টো ইয়াত 100 ৰ লগত পূৰণ কৰি লিখিম 7 টো তলত মানে ওপৰত পূৰণ কৰি লিখিম ঠিক আছে সো ইয়াত আমি 7 টো লিখি ললো আৰু 2 টো আমি ইয়াত লিখিলো তলত আমাৰ ফৰ্মুলাৰ পৰা কি আহিছে 100 এই যেটো ফৰ্মুলাত আমাৰ 100 টো তলত আহিব না পি আৰ টি ডিভাইডেড বাই 100 এনেকে ফৰ্মুলাটো কি আছিল ফৰ্মুলাটো আছিল পি আৰ টি ডিভাইডেড বাই 100 ওকে ইয়াত মই পূৰণচিন নাই দিয়া যদি পূৰণে হৈ থাকে সো এতিয়া আমি কটাকটি কৰো এইটো শূন্যৰ লগত এইটো শূন্য এইটো শূন্যৰ লগত এইটো শূন্য ওকে তেতিয়া হলে এই 2 ৰে আমি 8ক কাটিলো 4 বাৰ তাৰ 4 ৰে যদি আমি এই 120 টো ঠিক আছে এইটো 120 থাকে না 120 টো পূৰণ কৰো 4 বাৰ 48 অৰ্থাৎ 480 আৰু 480 ৰে এই 7ক যদি পূৰণ কৰো কিমান পাম এই 7 ৰে 0 পূৰণ কৰি 7 0 গুণ 0 তাৰপিছত 7 ৰে 8ক পূৰণ 7 গুণ 56 ৰ 6 কৰিব 5 তাৰপিছত আকৌ 7 ৰে 4 7 4 28 28 এ পাছে 33 3360 অপচন 1 টো শুদ্ধ ঠিক আছে বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় এনেকা প্ৰশ্ন তোমালোকৰ নবোদয় মানে পৰীক্ষাত আহিয়ে থাকে গতিকে খুব মনোযোগেৰে ভিডিওসমূহ চোৱা বহুত ধুনীয়াকৈ বুজি পাৰিবা ঠিক আছে নেক্সট আহিলে কি চোৱা এজন মানুহে বছৰি 6% হাৰে 1500 টকা 3 বছৰ 7 বছৰ 6 মাহৰ বাবে বিনিয়োগ কৰিলে মানুহজনে ঘূৰাই পোৱা ধনৰ পৰিমাণ সো মানুহজনে ঘূৰাই পোৱা ধনৰ পৰিমাণ তুমি
যেহেতু 1500 টকা জমা কৰিছিলা না মানে বিনিয়োগ কৰিছিলা অৰ্থাৎ জমা বুলি ভাবিলো আৰু বিনিয়োগ কৰিছিলা মানে জমা বুলি ভাবিলো গতিকে সেই ঘূৰাই পালে তুমি 1500টো ঘূৰাই পাবা লগতে কি ঘূৰাই পাবা সুদটো ঘূৰাই পাবা সুদ অৰ্থাৎ অতিৰিক্ত তুমি 1500 টকা জমা কৰাৰ পিছত যেটো অতিৰিক্ত পাবা হেতুটো ঘূৰাই পাবা অৰ্থাৎ সুতে মূলে ঘূৰাই পাবা যদি সুতে মূলে ঘূৰাই পায় তেতিয়া হলে মানুহজনে পোৱা মুঠ ধনৰ পৰিমাণ হ'ব মানে সেই সুতে মূলেটোকে কি বুলি কোৱা হৈছিল সবৃদ্ধি মূল তাৰ মানে এই প্ৰশ্নটো সমাধান কৰোঁতে আমি কি উলিয়াব লাগিব সবৃদ্ধি মূল উলিয়াব লাগিব আৰু সবৃদ্ধি মূল উলিয়াবৰ কাৰণে প্ৰথমতে আমি সুদটো উলিয়াই লম কিয়নো ইয়াত মূলধনটো আছে গতিকে মূলধনৰ লগত সুদটো যোগ কৰিলে আমি সবৃদ্ধি মূল পাই যাম ওকে ইয়াত কি দিয়া আছে চোৱা এটো সুতৰ হাৰ r দিয়া আছে r 6% আৰু এটো মূলধন t দিয়া আছে 1500 টকা আৰু 7 বছৰ 3 মাহ এটো হৈছে আমাৰ t কিন্তু ইয়াৰ কথাটো হৈছে 7 বছৰ 3 মাহ তোমালোকে এটা কথা মনত ৰাখিব লাগে এককটো সদায় একে কৰিব লাগে ঠিক আছে যিকোনো সমস্যা সমাধান কৰিবলৈ যাওঁতে এককটো সদায় একে কৰিব লাগে অৰ্থাৎ ইয়াত বছৰ যদি হয় বছৰে উলিয়াব লাগে যদি হয় মাহে উলিয়াব লাগে কিন্তু এই 17 হাৰটো আমাক কিহত দিয়া আছে 17 হাৰটো বছৰে দিয়া আছে সেইকাৰণে আমি এইটো বছৰলৈ নিব লাগিব সো 7 বছৰ 3 মাহটো যদি বছৰলৈ নিও তেতিয়া হলে আমি তলত 12 ৰে হৰণ কৰিম 12 ৰে যদি হৰণ কৰো তেতিয়া মাহটো বছৰলৈ গুচি যাব তেতিয়া কটাকটি যদি কৰো 3 গুণ 3 3 4 গুণ 12 সো ওপৰত কি থাকিব ওপৰত থাকিব 1 তলত থাকিব 4 আৰু এটো বছৰলৈ গুচি গল আৰু এটো 7 বছৰ সো এটো 7 বছৰ যদি হয় আৰু এফালে 4 ভাগৰ 1 টো যদি বছৰ হয় আমি এনেকে কৰি পেলাই এনেকে লিখিব পাৰো সো সময় কিমান পালো এটো পালো আৰু এনেকে লিখিলেতো নহব আমি মিশ্ৰ ভগ্নাংশ লিখিব নোৱাৰো সেইকাৰণে আমি অপ্ৰকৃত ভগ্নাংশ নিব লাগিব অৰ্থাৎ 7 4 28 একে 29 অৰ্থাৎ তলত আমি 4 পালো ওপৰত 29 পালো হ্যাঁ এইটো বছৰ হৈ গল সো আমি সময়টো কি পালো তেতিয়া হলে সময়টো পালো ওপৰত 29 তলত 4 গতিকে আমি এটোকে পাতিলো ওপৰত 29 তলত 4 আমি ইয়াৰ লিখিলো তলত 4 ওপৰত 29 এটো টি হল ঠিক আছে এটো আমাক 7 বছৰ 3 মাহ বুলি দিছিলে কিন্তু আমি এটোকে এনেকে বছৰলৈ নি পেলাই এনেকে লিখিলো ওকে তাৰপিছত আমাক কি আমি প্ৰথমতে কি উলিয়াই লম কৈছিলো এসআই উলিয়াই লম কাৰণ আমি সবৃদ্ধি মূল উলিয়াব লাগিব সবৃদ্ধি মূল উলিয়াবৰ কাৰণে প্ৰথমতে আমি এসআই টো উলিয়াই লম কিয়নো আমাৰ মূলধনটো আছে আমাৰ ফৰ্মুলাটো কি আছিল পি আৰ টি ডিভাইড বাই 100 কিন্তু পি আৰ আৰু টি ঠাইত আমি এই মানকেইটা বহুৱাম মই কৈছো পি মানে কিমান হ'ব 1500 আৰ মানে কিমান হ'ব 6 আৰু টি মানে 4 ভাগৰ 29 ঠিক আছে 4 ভাগৰ 29 টো আমি 4 টো ডাইৰেক্ট তলত পাতি দিম 29 টো ওপৰত পাতিম সো 1500 পাতিলো পি পূৰণ আৰ মানে হৈছে 6 আৰু টি মানে হৈছে আমি 29 টো ওপৰত পাতিলো আৰু তলত আমি 4 টো পাতিম বুলি কলো তেতিয়ালে কি হ'ব তেতিয়াহলে আমি কটাকটি কৰিম জাস্ট কটাকটি কৰিলে কি হ'ব চোৱা কটাকটি কৰিলে সেই যেটো 100 আৰু 1500 তাৰ দুটা শূন্য আছে এইটো শূন্যৰ লগত এইটো শূন্য মানে এইটো শূন্যৰ লগত মানে এই দুটা শূন্য অৰ্থাৎ মানে এনে কাটিলো এইটো শূন্যৰ লগত এইটো শূন্যৰ লগত এইটো এনেকে কাটিলো ঠিক আছে তাৰ পিছত 4 ৰে যাব না মানে 2 ৰে যাব 2 2 4 2 3 6 এতিয়া দেখিছো কটাকটি না যায় অৰ্থাৎ আমাৰ সুদটো কি ওলাব দশমিকত ওলাব যেন লাগিছে সেইকাৰণে আমি কি কৰিম ওপৰৰ কেটা পূৰণ কৰিলাম 15 পূৰণ 3 পূৰণ 29 কৰিব লাগিব ঠিক আছে 15 পূৰণ 3 পূৰণ 29 3 15 45 ঠিক আছে 45ক যদি আমি 29 ৰে পূৰণ কৰি দিও কিমান পাম জাস্ট মই তোমালোকক বহাই দিছো 1305 পাম 45ক যদি 29 ৰে পূৰণ কৰি দিয়া যায় 1305 পাবা আৰু তলত কি আছে 2 আছে 2 ৰে যদি হৰণ কৰি দিও 2 ৰে হৰণ কৰি দিলে কিমান পাম 2 ৰে হৰণ কৰিলে 652.5 ওকে 652.5 পাম এটো কি হল তেতিয়াহলে এটো হৈছে আমাৰ সুদ ঠিক আছে এটো কি 652.5 এটো কি হয় এটো হৈছে সুদ কিন্তু মই কি কৈছিলো তোমালোকক আমাক কি লাগে সবৃদ্ধি মূল লাগে ঠিক আছে আমি সৰল সুদ পাৰো 652.5 সৰল সুদ কিন্তু ইয়াৰ কৈছে মানুহজনে ঘূৰাই পোৱা ধনৰ পৰিমাণ ঘূৰাই পাব সুতে মূলে সো সুদটো আমি এটো গম পালো মূলটো কিমান আছিল মূলটো আছিল 1500 সো 1500 টো আমি যোগ কৰি দিম যোগ কৰিলে কি হ'ব 5 এফালে 2 এফালে 5
6 × 5 11 এফালে 2 অৰ্থাৎ 2100 দশমিক হ'ব 2152.5 অপচন 3 টো শুদ্ধ উত্তৰ ঠিক আছে ইয়াত তোমালোকৰ 0 আছে বুলি তুমি খেলিমেলি নকৰিবা এটো 0 থকা নথকা কথা একেই ঠিক আছে সো নেক্সট আহিলো চোৱা ইয়াত কি কৈছে যে বছৰি 6% হাৰে 1200 টকাৰ 146 দিনৰ সৰল সুদ এটো কিন্তু দিনত দিছে কিন্তু আমাক সুতৰ হাৰটো কিমানত দিছে সুতৰ হাৰটো বছৰি দিয়া আছে হেকাৰণে আমি এটো কি কৰিব লাগিব বছৰলৈ নি উলাব লাগিব যেটো দিনত দিয়া আছে আৰু আমাক সুদহে উলিয়াবলৈ কৈছে ফৰ্মুলা লগাই দিম SI = PRT / 100 এটো সৰল সুদ উলিয়া এটা ফৰ্মুলা হয় গতিকে এটোতে উলিয়াব লাগে গতিকে আমি 6% মানে কি হয় 6% মানে আমাৰ R হয় আৰু 1200 মানে কি 1200 মানে হৈছে আমাৰ P আৰু এইটো মানে কি হয় T 146 দিন কিন্তু আমি এই দিনটো বছৰলৈ নিব লাগিব বছৰলৈ নিলে কি হ'ব 146 ডিভাইডেড বাই আমি 365 কৰিব লাগিব কাৰণ 365 দিনে এবছৰ না বছৰলৈ নিবলৈ হলে 365 হৰণ কৰিব লাগিব তেতিয়াহে আমি কামটো কৰিব পাৰিম তাৰ পিছত এতিয়া আমি সুদ যেহেতু লেবলৈ কৈছে আমি SI লিখিলো SI লিখি পেলাই আমি ফৰ্মুলা মতে PRT / 100 ঠিক আছে এমতে কৰিম তেতিয়াহলে P মানে কিমান 1200 R মানে কিমান R মানে হৈছে 6 আৰু PRT T মানে কিমান পালো 8 পালো আৰু ইয়াৰ হৰটো আমি ডাইৰেক্ট তলত পাতিম ওকে হৰটো ডাইৰেক্ট তলত পাতিম 146 টো ওপৰত পাতিলো তলত আমি ফৰ্মুলাৰ পৰা আহিব 100 আৰু এই 365 টো আমি ইয়াত পাতিম ওকে 365 সো আমি যদি এটো কটাকটি কৰো এইটো শূন্যৰ লগত এইটো শূন্য এইটো শূন্যৰ লগত এইটো শূন্য আৰু যদি কটাকটি কৰো কি হেৰে যাব এতিয়া জাস্ট তোমালকে কি কৰিব লাগিব এটো কটাকটি ইয়াত কটুৱে হয়তো না যায় 6 3 9 9 5 না যায় গতিকে কি কৰিব লাগিব 12 ৰে 6 পূৰণ কৰিব লাগিব আৰু যেটো পাম 6 12 72 আৰু এইটো আমি পূৰণ কৰিব লাগিব পূৰণ কৰি পেলাই আমি পাম কিমান ঠিক আছে 6 12 72 আমি গম পালো আৰু 72 ৰে যদি আমি 146 পূৰণ কৰো তেতিয়া পাম আমি 10512 আৰু তলত কি আছে 365 আছে এই 365 টোক আমি 365 টোৰে এই 10512 টোক হৰণ কৰি দিম এইটোৱে আমাৰ উত্তৰ হৈ যাব 28.80 ঠিক আছে এই কামটো তোমালোকে কিন্তু নিজেই কৰিব লাগিব হৰণটো আৰু মই ইয়াত কি কৰি থাকিম আৰু হয়নে গতিকে তোমালোকে হৰণটো নিজে কৰি লবা উত্তৰটো পাই গলো এটো কি পালো আমি সুদ পালো কাৰণ এই গোটেই কামটো কৰি পেলাই আমি পালো না এটো হৈছে সুদ গতিকে এটোকে বিচাৰিছিলে আমি পাই গলো নেক্সট আহিলে চোৱা বহুত ইজি প্ৰশ্ন চোৱা কৈছে বছৰি 2% হাৰে কি মূলধন 2 বছৰত 20800 টকা হ'ব সো 2 বছৰত 20800 টকা হ'ব বুলি কৈছে আৰু উলিয়াবলৈ কৈছে কি মূলধন অৰ্থাৎ আমি মূলধনটো উলিয়াব লাগিব ইয়াত আমি যদি চাও ইয়াত কি কি দিয়া আছে ইয়াত আছে আমাক R দিয়া আছে সুতৰ হাৰ কি মূলধন বুলি কৈছে আমাক P নাই দিয়া আমি P উলিয়াব লাগিব আৰু T দিয়া আছে ঠিক আছে আৰু এটো 20800 টকা হ'ব সো আমি যদি এটো চাও হা এটো কি হয় এটো হৈছে A সবৃদ্ধি মূল এটো কি হয় সবৃদ্ধি মূল কিন্তু আমি SI মানে কি জানো সো এটো কমন ট্ৰিকি হয় হা SI মানে কি হয় SI মানে আমি জানো ওপৰত P R T / 100 কিন্তু এই যে এটো সবৃদ্ধি মূলত কি সোমাই আছে সবৃদ্ধি মূলত সোমাই আছে সবৃদ্ধি মূলত সোমাই আছে P + SI অৰ্থাৎ সুত আৰু মূলধন সোমাই আছে না সুত আৰু মূলধন সোমাই আছে নাই সুত আৰু মূলধন সোমাই আছে আৰু যদি চাও এই যেটো A মানে কি হ'ব A মানে হ'ব 20800 গতিকে এৰ ঠাইত আমি 20800 বহাই দিম এৰ ঠাইত কি বহাম এৰ ঠাইত আমি বহাম 20800 টো ওকে এটো 20800 তেতিয়ালে আমি SI টো ৰখাই দিলো SI টো যদি ৰখাও তেতিয়া হলে আমি এই P টো এফালে পঠিয়াই দিম অৰ্থাৎ এফালে যদি পঠিয়াও 20800 minus P ওকে এটো মাইনাস P হ'ব কিয় মাইনাস P হ'ব সোয়া কাৰণ এই P টো সমানচিনৰ পিছত প্লাস হৈ আছে না ইয়াক যদি সমানচিনৰ আগলৈ পঠিয়াই দিও তেতিয়া কিন্তু মাইনাস হ'ব এতিয়া কথাটো হল কি SI মানে কি গম পালো SI মানে আমি গম পালো এটো 20800 minus P গতিকে এতিয়া আমি 20800 minus P এখিতে আমি SI ঠাইত বহাই SI ঠাইত আমি 20800
মাইনাছ পি বহাম ওকে তেতিয়াহ'লে চোৱা আমি কেনেকৈ পাতিছোঁ চোৱা ওকে আমি এই এছ আই ঠাইত বহুৱাম কি 20,800 মাইনাছ 20,000 ওকে 20,800 মাইনাছ পি ওকে 20,800 মাইনাছ পি এইটো তাৰপিছতে আমি ইয়াত পালোঁ পি আৰু আৰ মানে হৈছে 2 পি আৰ টি মানে হৈছে 2 বছৰ না এইটো ওকে তাৰপিছতে তলত কি আহিব তলত আহিব জাষ্ট 100 আহিব এতিয়া কথাটো হ'ল কি চোৱা এতিয়া এইকেইটা মোহাই দিছোঁ এতিয়া কথাটো হ'ল কি এই যিটো 20,800 মাইনাছ পি টো 100 এই তলৰ যিটো 100 এই তলৰ 100 লগত পূৰণ হ'ব ওকে তলৰ 100 লগত পূৰণ হ'ব এইকেইটা মোহাই দিছোঁ ঠিক আছে তাৰপিছত যেতিয়া পূৰণ হ'ব চোৱা এই 100টো যেতিয়া পূৰণ হ'ব ইয়াৰ লগত পূৰণ আৰু ইয়াৰ লগত পূৰণ তেতিয়াহ'লে কি হ'বগে তেতিয়া হ'বগে 20,800 লগত 100 পূৰণ হ'লে আৰু দুটা শূন্য হ'ব মাইনাছ পিৰ লগত পূৰণ হ'লে 100 পি হ'ব তাৰপিছত ওপৰত আহিব এফালে 2 দুগুণ 4 পি ঠিক আছে তাৰপিছত এতিয়া মই কি কৰিম এই 100 পিটো সমান চিহ্নৰ পিছলৈ লৈ যাম তেতিয়াহ'লে কিমান হ'বগে 100 পিটো সমান চিহ্নৰ পিছলৈ লৈ গ'লে ইয়াত যিহেতু মাইনাছ হৈ আছে সমান চিহ্নৰ পিছত গৈ প্লাছ হ'বগে আৰু 4 পিৰ লগত যোগ হৈ যাব অৰ্থাৎ 100 পি আৰু 4 পি হ'লে এফালে সমান চিহ্নৰ পিছত হ'বগে 104 পি অৰ্থাৎ আমি ইয়াত লিখিব পাৰোঁ 20,800 আৰু লগত দুটা শূন্য সমান এফালে 104 পি ওকে এতিয়া আমি যদি পি টো ৰখাই দিওঁ এই পি টো যদি উলিয়াব লাগে তেতিয়াহ'লে এই 104টো ইয়াৰ তললৈ গুচি আহিব ঠিক আছে সেইকাৰণে মই কি কৰিম ইয়াত 104 পি ডাইৰেক্ট লিখাতকৈ মই ডাইৰেক্ট পি লিখিলোঁ আৰু এইফালে মই 104 বহাই দিলোঁ অৰ্থাৎ এতিয়া 20,000 মানে 20,800 হৈ থকা নাই আৰু ইমান লাখলৈ গুচি আহিলে 104 হৰণ কৰি দিলে আমি মূলধনটো পাই যাম ঠিক আছে আমি হৰণ কৰোঁ এতিয়া 208,00,00 হয়নে 208,00,00 তাৰপিছত ডিভাইডেড বাই 104 তেতিয়া পালোঁ কি গম পানে এইটো কৰি পেলাই আমি 20,000 পালোঁ কি পালোঁ 20,000 অপশ্যন চি টো শুদ্ধ উত্তৰ এইটো অকণমান তোমালোকৰ কাৰণে ট্ৰিকি হয় সেইকাৰণে মনোযোগেৰে চাবা ঠিক আছে সমান চিহ্নৰ আগৰ পিছৰ সেইফালে কেনেকৈ আমি লৈ গৈছোঁ উল্টা পুল্টা কৰিছোঁ এইটো তোমালোকে অকণমান মনোযোগেৰে চাব লাগিব ওকে চ' নেক্সট আহিলোঁ চোৱা কৈছে বছৰি 5% হাৰে 750 টকা কিমান বছৰত 1,050 টকা হ'ব চ' এই 1,050 টকাটোত কি আছে ইয়াত সবৃদ্ধিমূল হয় এইটো মূলধন আৰু সুদ সোমাই আছে ঠিক আছে গতিকে আমি ইয়াত কি উলিয়াব লাগে কিমান বছৰ বুলি কৈছে অৰ্থাৎ টি উলিয়াব লাগিব টি উলিয়াবৰ কাৰণে আমাৰ ফৰ্মুলাটো কি হয় SI ইকুৱেল টু PRT ডিভাইডেড বাই 100 এতিয়া কি উলিয়াব লাগিব এতিয়া আমি উলিয়াব লাগিব টি কি উলিয়াব লাগিব টি চোৱা মনত ৰাখা তোমালোকে টি উলিয়াবৰ কাৰণে কি কৰিবা টি টো অকলশৰীয়া কৰিব লাগে অৰ্থাৎ টি টো এফালে আগলৈ আনিব লাগে আৰু টিৰ লগত কোন কোন পূৰণ হৈ আছে টিৰ লগত পি আৰু আৰ পূৰণ হৈ আছে সেইকাৰণে পি আৰু আৰ টোক তলত পাতিব লাগে আৰু ওপৰত পাতিব লাগিব এই SI আৰু 100 এই দুটা পূৰণে হৈ থাকে মানে ঠিক আছে SI পূৰণ 100 এনেকৈ পাতিব লাগে এনেকৈ পাতি পেলাই আমি সমস্যাটো সমাধান কৰিম ঠিক আছে গতিকে আমাৰ মেইন ফৰ্মুলা কি হ'বগে এতিয়া মেইন ফৰ্মুলাটো SI ইকুৱেল টু PR2 ডিভাইড বাই 100 নহয় আৰু এতিয়া কি হ'বগে T ইকুৱেল টু SI ইনটু 100 ডিভাইডেড বাই ইনটু R তেনেকৈ হ'ব ওকে গতিকে আমি এতিয়া মানকেইটা বহুৱাবলৈ চাম কিন্তু তাৰ আগতে আমি ইয়াত SI টো আমাক নাই দিয়া তোমালোকে মন কৰিছানে বাৰু SI টো নাই দিয়া SI টো আমি ইয়াৰ পৰা উলিয়াব লাগিব চোৱা ইয়াত 5% মানে কি হ'ব এইটো আমাৰ R হ'ব আৰু 750 মানে কি হয় এইটো মূলধন হয় P হয় আৰু এইটো P আৰু R আমি পালোঁ কিন্তু SI টো গম পোৱা নাই না SI টো গম পাবৰ কাৰণে কি কৰিব লাগিব এইটো হৈছে আমাৰ সবৃদ্ধিমূলত কি সোমাই থাকে মূলধন আৰু সুদ চ' মূলধন মানে 750 আমি জানোৱেই মূলধন মানে কিমান 750 অৰ্থাৎ 750 টো ইয়াতে সোমাই আছে অৰ্থাৎ 750 টো যদি ইয়াৰ পৰা উলিয়াই দিওঁ তেতিয়াহ'লে আমি কি পাম সুদ পাই যাম অৰ্থাৎ SI টো পাই যাম গতিকে আমি বিয়োগ কৰি দিম 750 টো 750 টো যদি আমি বিয়োগ কৰোঁ তেতিয়া আমি পাম কিমান পাম
300 টকা পাম গতিকে SI হ'ব আমাৰ 300 সো SI ঠাইত আমি 300 বহুৱাম অৰ্থাৎ ওপৰত আমি এই SI ঠাইত 300 বহুৱাম 300 সো 300 পূৰণ 100 তলত আহিলে P মানে হৈছে 750 ইনটু R মানে হৈছে 5 ওকে R মানে কিমান 5 তেতিয়া আমি কি পাম T পাই যাম ওকে তেতিয়াহলে কটাকটি কৰি দিয়া এইটো শূন্যৰ লগত এইটো শূন্য 5 ৰে 10ক দুবাৰ আৰু 5 ৰে 75ক 5 15 75 আৰু 5 ৰে 300 কিমান 5 6 30 অৰ্থাৎ 60 বাৰ আৰু 5 15 ৰে বা 15 কাটিব নালাগে 5 ৰে এটা 5 3 15 5 12 60 আৰু 3 ৰে 12 4 বাৰ সো ওপৰ কি থাকিলে 2 থাকিলে আৰু 4 থাকিলে পূৰণ কৰি দিলে 4 দুগুণ 8 অৰ্থাৎ T মানে কিমান পালো T মানে পালো আমি 8 বছৰ ওকে এইটো গতিকে তেনেকৈ কৰিব লাগে অকমান মনোযোগ দি চাবা নিশ্চয়কৈ বুজিব পাৰিবা ওকে কিবা যদি বুজিবলৈ অসুবিধা পাইছা ৰিভাইজ কৰি চাবা সো আগবাঢ়িছো এতিয়া সোৱা ইয়াত কৈছে কি কোনো এক ধনৰ পৰিমাণ 8 বছৰত দুগুণ হৈ গৈ ইয়াৰ সুতৰ হাৰ কিমান এইটো বহুত মই সহজকৈ কৰিম হা ইমান তোমালকে জামালা কৈ থাকিব নালাগে জাস্ট এটো এনেকৈ কৰি দিবা কোনো এক ধনৰ পৰিমাণ 8 বছৰত দুগুণ হয় 8 বছৰ দুগুণ হৈ গৈছে না এই 8 ৰে জাস্ট 100 হৰণ কৰি দিলে উত্তৰ ওলাই যাব 8 ৰে 100 তাৰ লজিক জাস্ট মই কৈ দিছো তোমালোক চোৱা দুগুণ হ'বলৈ হলে কিমান শতাংশ হ'ব লাগিব 100% হ'ব লাগিব হয় না অৰ্থাৎ তুমি চোৱা এটা এমাউন্ট কৰিছো চোৱা 100 টকা 100 টকাৰ 100% কিমান 100 টকাৰ 100% 100 টকাই হ'ব ঠিক আছে যিকোনো এটা এমাউন্টৰ 100% নিজে হয় গতিকে দুগুণ হ'বলৈ হলে সমান সমান বাঢ়িব লাগিব যেনেবা তুমি জমা কৰিছিলা যেনেবা 1000 টকা দুগুণ হলেগে কিমান হ'ব আৰু 1000 তোমাৰ বাঢ়িব না অৰ্থাৎ তেতিয়া 2000 হ'ব দুগুণ হ'ব না 1000 টো গৈ দুগুণ হলেগে কিমান হ'ব 2000 হ'ব সো এই দুগুণ হ'বৰ কাৰণে তোমাক কিমান বছৰ লাগিছে 8 বছৰ লাগিছে গতিকে এই 1000 টো 1000 বাঢ়িবলৈ কিমান শতাংশ বাঢ়িবলগীয়া হৈছে 100% বাঢ়িবলগীয়া হৈছে তুমি যিমান জমা কৰিছা ইমান জমা মানে বাঢ়িবলগীয়া হৈছে যিমান জমা কৰিছো ইমান বঢ়া মানে হৈছে 100% বঢ়া সো 100% বাঢ়িবৰ কাৰণে কিমান সময় লাগিছে 8 বছৰ লাগিছে কিন্তু আমাক ইয়াৰ সুতৰ হাৰ উলিয়াব লাগিছে R আৰু সুতৰ হাৰটো সদায় আমি বছৰীয়া উলিয়াও হয় না নহয় সো এখানে 8 ৰে জাস্ট 100 হৰণ কৰি দিলে উত্তৰটো ওলাই যাব গতিকে আমি 8 ৰে 100 হৰণ কৰিবলৈ যাওতে কেইবাৰ দিবা ঠিক আছে এবাৰ দিম এবাৰ দিলে 8 গুণ 8 হল 10 ৰ পৰা 8 গল 2 এফালে 20 হল 8 দুগুণ 16 ঠিক আছে তাৰ পিছত এফালে 4 হল দশমিক দিলো ইটো শূন্য হল 8 5 গুণ 40 অৰ্থাৎ কি পালো 12.5% অপচন 1 শুদ্ধ উত্তৰ ঠিক আছে বহুত ইজি নেক্সট আহিলে চোৱা 1000 টকাৰ বাবে 5 বছৰত 500 টকা সৰল সুদ পৰিশোধ কৰিব লগা হলে সুতৰ হাৰ উলিয়াব লাগে এইটো সিম্পল কি উলিয়াব লাগে সুতৰ হাৰ R উলিয়াব লাগে সো R উলিয়াবৰ কাৰণে কি কৰিব লাগিব আমি আমাৰ মেইন ফৰ্মুলাটো জানো আমি SI কি হয় P R T / 100 হয় কিন্তু মই কি কৈছো যেটো উলিয়াব লাগে এটো অকলহৰীয়া কৰিব লাগে এতিয়া অলপ আগতে আমি T ৰ কাৰণে কৰিছিলো T টো অকলহৰীয়া কৰিছিলো এইবাৰ যেনিবা কি কৰিব লাগিব R টো অকলহৰীয়া কৰিব লাগিব সো R টো অকলহৰীয়া কৰিব হলে আমি কি কৰিম R টো এনেকৈ পাতিলো আৰু R ৰ লগত কোন কোন পূৰণ হৈ আছে R ৰ লগত P পূৰণ হৈ আছে আৰু T পূৰণ হৈ আছে আৰু সেই দুটা তলত পাতিব লাগে P আৰু T এটো পূৰণ হ'ব হা তাৰ পিছত এই দুটা সদায় কি হৈ থাকে পূৰণ হৈ থাকে ওপৰত বহিব SI পূৰণ 100 ঠিক আছে এটা কথাটো হল কি আমি ফৰ্মুলাটো কি পালো R = SI * 100 / PT সো আমি এতিয়া এই ফৰ্মুলাটো বেলেগকে পাতি লৈছো ঠিক আছে R = কি হ'ব এতিয়া R = আমি পাতিব পাৰো SI * 100 তলত আহিব P আৰু T সো মান কেটা আমি বহাই দিলে হ'ব SI মানে কিমান SI মানে কৈছে 500 টকা সৰল সুদ বুলি কৈছে এটো হৈছে SI এই 500 টকাটো SI হয় মানে I বুলি কৈছো ইন্টাৰেষ্ট সো আমি 500 টকা দিলো ইয়াত ইনটু 100 টো আছে ওকে 100 টো আছে তাৰ পিছতে P মানে কি বুলি কৈছো মূলধন 1000 টকাৰ বুলি কৈছো ন 1000 টকা মূলধন আৰু T মানে হৈছে T মানে 5 বছৰ T মানে 5 বছৰ কটাকটি কৰি দিয়া এইটো শূন্যৰ লগত এইটো শূন্য এইটো শূন্যৰ লগত এইটো শূন্য আৰু এইটো শূন্যৰ লগত এইটো শূন্য সো 5 ৰে 50ক 10 সো সুতৰ হাৰ কিমান পালো 10% পালো R মানে 10% অপচন 3 টো শুদ্ধ উত্তৰ